প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। এয়া দেখিছেনে মই গৰম গৰম পুৰি বনাই প্লেটত দি আছো। ধুনীয়াকৈ এয়া থালিখন সজাই দিলো। দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে? এয়া চাওকচোন একদম ফুলা ফুলা পুৰি। আৰু এই পুৰি কিহৰে বনাইছো আৰু লগত খাবলৈ এই তিনিবিধ মই কি বনাইছো তাকে চাবলৈ হলে আপোনালোক এই ৰেচিপিটো বনাবৰ কাৰণে মই 3টা মিঠা আলু লৈছো সৰু সৰু সাইজৰ, আৰু এয়া 2টা ৰুট বিট লৈছো। আৰু এইকেইটা মই ভালকে ধুই লৈছো আৰু এতিয়া বাকলি গুচাই সৰু সৰুকে কাটি লম। মিঠা আলু কেইটুকুৰা মই ধুনীয়াকৈ বাকলি গুচাই ললো আৰু এতিয়া সৰু সৰু টুকুৰাকে কাটি লৈছো, তেতিয়া সোনকালে সিজিব। কুকাৰত দিলেও সোনকালে সিজে, মোৰ বেছি নহয় অকণমান হয়, সেইকাৰণে মই কুকাৰত নিদো, চচ এটাতে দি সিজাই লম। এয়া দেখিছেনে সৰু সৰু টুকুৰা কৰিলে সোনকালে সিজি যায়। আৰু এই ৰুট বিট কেইটুকুৰাও মই সৰু সৰুকে পাতল পাতলকে কাটি লৈছো। এই কেইটুকুৰা মই মিক্সিত পিচি লম। এয়া চচ এটাত মই আলু কেইটুকুৰা লৈ ললো আৰু এগিলাচমান পানী দিছো। এতিয়া মই গেছত পাতি দিছো আৰু গেছটো জ্বলাই দিম। আৰু এইখিনি এতিয়া মই ভালদৰে সিজাই লম। আমাৰ মিঠা আলুখিনি সিজিবৰে হৈছে, মই চাওঁচোন এবাৰ। এয়া গেছটো মই কম কৰি দিছো আৰু কাটা চামুচ এপাতৰে চাইছো, এয়া ধুনীয়াকে সিজি গৈছে। এতিয়া আমি এইখিনি চেকি ল'ব লাগিব। এখন চাকনি লৈছো আৰু চাকনিখনত মই এয়া আলুখিনি দি দিছো। এয়া পানীখিনি নিগৰি গৈছে। চাকনি নাথাকিলে আপোনালোকে খৰাহী এটাতো এনেদৰে আলুখিনি দি দিব পাৰে, তেতিয়া পানীখিনি নিগৰি যাব। আৰু এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম। নাৰিকলৰ চাটনি বনাবৰ কাৰণে মই এয়া নাৰিকল এফাল সৰু সৰুকে কাটি ললো। নাৰিকলটো আৰু কটা নেদেখুৱালো আপোনালোকৰ আগত। আৰু এতিয়া এইখিনি মই মিক্সি জাৰ এটাত লৈ লৈছো, সৰু মিক্সি জাৰ এটাত। এয়া আৰু ইয়াতে মই দিম অকণমান আদা দি দিছো, এয়া আদা টুকুৰা, আৰু লগতে ধনিয়া দি দিওঁ অকণমান, আৰু কেঁচা জলকীয়া এটাও দি দিছো। আৰু ইয়াতে দিম অকণমান সোৱাদ অনুসৰি নিমখ। আৰু এতিয়া মই ইয়াত টেঙা দিব লাগিব। টেঙা দিয়া নাই আজি মই দিম দৈ অকণমান দিছো। দৈ দিও মানে নাৰিকলৰ চাটনিটো খাবলৈ বহুত ভাল লাগে। আপোনালোকে এনেদৰে খায়নে মোক জনাবচোন। এয়া দেখিছেনে মই দৈ দি দিলো। দৈ দিয়া নাৰিকলৰ চাটনিখন খাবলৈ বহুত ভাল হয়। আৰু এতিয়া এইখিনি মই পিচি ল'ম। নাৰিকলৰ চাটনিখিনি মোৰ পিচি হৈ গ'ল আৰু এইখিনি মই এতিয়া বাতি এটাত উলিয়াই ল'ম। এইখন চাটনি খাবলৈ বহুতে সোৱাদ লগা হয়। সেই একেটা জাৰতে ৰুট বিটখিনি পিচি ল'ম। ধুব নালাগে আৰু নুধুলেও হ'ব। এয়া ইয়াতে অকণমান পানী দি পেলানি মই এইখিনি এতিয়া পিচি ল'ম। এয়া আমাৰ মিঠা আলুখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মই কাঁহী এখনত উলিয়াই লৈছো আৰু এইখিনি এতিয়া মই মিহি কৰি ল'ম, পিটিকি ল'ম। কাটা চামুচ এপাত লৈছো, বহুত সহজে মিহি হৈ যায়। এয়া দেখিছেনে এনেদৰে। এতিয়া ইয়াতে মই মিলাই দিম, আমি এয়া পিচি থৈছিলো ৰুট বিটখিনিও মই ইয়াতে মিলাই দিছো। এয়া ইয়াত অকণমান নিমখ দি দিম সোৱাদ অনুসৰি, আৰু লগতে এয়া ধনিয়া লৈছো, ধনিয়াও আমি মিলাই দিম। ধনিয়া মিলাই দিলে খাবলৈ পুৰিটো বহুত সোৱাদ লগা হ'ব। যদিও মিঠা পুৰি হয় তথাপিতো ধনিয়া অকণমান দি দিলে মানে সোৱাদটো বহুত ধুনীয়া আহিব। আৰু ইয়াতে মই এয়া তিল দিছো, বগা তিল 2 চামুচ দি দিছো, সৰু চামুচেৰে 2 চামুচ বগা তিল দিছো। এইটো দিলেও দিব পাৰে, নিদিলেও একো কথা নাই। আৰু অকণমান ৰিফাইন তেল হয়, অকণমান ইয়াত মিলাই দিছো। ৰিফাইন তেল দি আটাখিনি যদি মঠা যায় তেতিয়া পুৰিটো বহুত ধুনীয়াকে ফুলে। এতিয়া এইখিনি মই হাতেৰে ভালদৰে মিলাই ল'ম। এতিয়া ইয়াত মই আটা দি যাম, অলপ অলপকে দি যাম। আৰু পানী ব্যৱহাৰ নকৰো, কাৰণ পানী ব্যৱহাৰ কৰিব নালাগেই। ৰুট বিট আৰু আলু পৰা ধুনীয়াকে আটাখিনি মঠা হৈ যাব।
এতিয়া আটা কিমান লাগিব সেইটো ধৰিব পৰা নাযায়, কাৰণ কিমান পনীয়া বস্তুটো তাৰ ওপৰত নিৰ্ভৰ কৰিব আটা কিমান লাগে। মই সেইকাৰণে ওচৰতে লৈ লৈছোঁ, অলপ অলপকৈ দি যাম। এয়া এতিয়া আৰু অলপ দিব লাগিব ইয়াত। এই পুৰিটো খাবলৈ বহুত ভাল লাগে, বহুত স্বাদিষ্ট হয়, আৰু লগতে আমাৰ হেল্থৰ কাৰণেও বহুত উপকাৰী, কাৰণ ইয়াত আমি ৰঙা আলু মিলাইছোঁ বা মিঠা আলু মিলাইছোঁ আৰু ৰুটবিট মিলাইছোঁ। আৰু ৰুটবিট আৰু মিঠা আলু আমাৰ হেল্থৰ কাৰণে কিমান উপকাৰী সকলোৱে জানেই, আৰু সেইকাৰণে এনেদৰে পুৰি বনাই যদি আমি খাওঁ আমাৰ হেল্থৰ কাৰণে বহুত ভাল। আৰু ল'ৰা ছোৱালীবিলাকেও যদি ৰুটবিট নাখায় বা মিঠা আলু খাবলৈ মন নকৰে, তেওঁলোকক এনেদৰে আমি পুৰি বনাই দিলে খুব ভাল পাব খাই। আৰু কিহৰ লগত মই খাম আপোনালোকক দেখুৱাম। কেইবাটাও সোৱাদৰ লগত এই পুৰি খাব পাৰি, খালে বহুত টেষ্টি লাগে। আটাখিনি মঠা হৈ গ'ল, আৰু বহুত বেছি টানকৈও মঠা নাই আৰু একেবাৰে ঢিলাকৈও মঠা নাই। এয়া দেখিছেনে, যেনেদৰে আমি পুৰিৰ কাৰণে আটা মঠো সেইদৰে মই এয়া মঠি ল'লোঁ। এতিয়া আটাখিনিৰ পৰা মই লাডু বনাই ল'ম। প্ৰথমতে দুভাগ কৰি লৈছোঁ, আৰু আটাৰ লাডুটো ডাঙৰকৈ লৈছোঁ। কিয় ডাঙৰকৈ লৈছোঁ মই আপোনালোকক ক'ম এতিয়া, ৰ'ব। প্ৰথমতে ডাঙৰ ডাঙৰকৈ আটাৰ লাডুকেইটা বনাই লৈছোঁ। এয়া দেখিছেনে, শুকান আটা লগাই দিছোঁ। এয়া দেখিছেনে, শুকান আটা লগাই মই এতিয়া লাহে লাহে বেলি যাম। মোৰ বেলনাখন সৰু, সেইকাৰণে মই ৰুটিটো যিহেতু ডাঙৰকৈ বেলিম, সেইকাৰণে মই এখন ষ্টিলৰ থালি লৈছোঁ, আৰু থালিখন উলটিয়াই লৈ পেলানি এয়া লাহে লাহে বেলি আছোঁ। দেখিছেনে, তেতিয়া ধুনীয়াকৈ গোল হৈ যাব। গোল নহ'লে একো কথা নাই, কাৰণ আমি এইটো কাটিব লাগিব। এয়া মই ধুনীয়াকৈ বেলি ল'লোঁ। বেলোতে বেছি সময় নালাগে, সোনকালেই হয়, কাৰণ বেছি টান কৰিব নালাগে। আমাৰ আটাৰ ডোটো অলপ নৰম কৰিছোঁ, সেইকাৰণে সোনকালে বেল খাই গৈছে। এতিয়া ডাঙৰ ধুনীয়া এটা ৰুটি হৈছে। ইমান ডাঙৰ ৰুটি মই নবনাওঁ, সৰু সৰুকৈ বনাম, বা ইমান ডাঙৰ পুৰিও নবনাওঁ, সৰু সৰুকৈ বনাম। সেইকাৰণে এই এটা গিলাচ লৈছোঁ। গিলাচটোৰে এতিয়া মই ধুনীয়াকৈ কাটি যাম। এয়া সৰু সৰু লাডু বনাই পুৰিৰ দৰেও বেলি ল'ব পাৰি, তেনেকুৱা কৰিলেও হ'ব। কিন্তু মই ভাবিলোঁ অকণমান ধুনীয়াকৈ কাটি আপোনালোকৰ আগত দেখুৱাওঁ, তেতিয়া ভাল লাগিব দেখিবলৈ, নহয়নে বাৰু? সেইকাৰণে মই এনেদৰে কৰি লৈছোঁ, আৰু সোনকালে হয়, বেছি টাইম নালাগে। দেখিছেনে, আৰু আটাইকেইটা পুৰি সমান চাইজৰ হ'ব, সেইকাৰণে মই এনেদৰে কাটি ল'লোঁ। আৰু পুৰিকেইটা দেখিছেনে, বেছি ডাঠো হোৱা নাই আৰু বেছি পাতলো হোৱা নাই। আৰু এটা কথা, আপোনালোকে যদি জ্বলা দিওঁ বুলি ভাবে, জ্বলা হ'ব লাগে পুৰিটো, কিছুমানে জলকীয়াও দিয়ে, জলকীয়াৰ গুড়ি অকণমান আটা মঠোতে দি ল'ব লাগিছিল। মই দিয়া নাই, কাৰণ মই জ্বলা নাখাওঁ। সেইকাৰণে যদি আপোনালোকে মিঠাৰ লগত অকণমান জ্বলা খাওঁ বুলি ভাবে, অকণমান জলকীয়া গুড়ি দি দিব, আৰু বহুত ভাল লাগে। মই এদিন বনাইছিলোঁ তেনেদৰে জ্বলা দি, খাবলৈ ভাল লাগিছিল, কিন্তু আজি মই নাই দিয়া। এতিয়া মই এইখিনি আকৌ কি কৰিম জানে নাই, এইখিনি আকৌ লাডু বনাই ল'ম। লাডু বনাই আকৌ মই এনেদৰে বেলি পুৰি বনাই ল'ম। মই পুৰিবোৰ ভাজি যাম। এয়া চাওকচোন, তেল বেছিকৈ দিছোঁ কাৰণে মই দুখন পুৰি একেলগে দি দিছোঁ, দুখন তিনিখন। এয়া ইমান ধুনীয়াকৈ ফুলি উঠিছে চব। কেৰাহীখন ডাঙৰ আৰু তেলো সৰহকৈ দিছোঁ, সেইকাৰণে 3-4টা পুৰি একেলগতে বনাব পাৰি। এয়া চাওকচোন, ধুনীয়াকৈ ফুলি উঠিছে নহয় জানো? সৰুও বনাই দেখুৱালোঁ আপোনালোকক, এয়া ডাঙৰো বনাই দেখাম। আৰু এটা ষ্টাইলৰ পুৰি বনাইছোঁ, ৰ'ব মই দেখুৱাইছোঁ। এইটো এনেকুৱা ট্ৰেংগল শ্বেপৰ পুৰি বনাইনে আপোনালোকে? এইটো কেতিয়া মই বনাওঁ গম পায় আপোনালোকে? যেতিয়া আলহী আহে আৰু কাম খৰধৰকৈ কৰিব লাগে, সৰু সৰু পুৰি কোনে বেলি থাকিব? আৰু এটা ডাঙৰকৈ মই পুৰি বেলি লওঁ আৰু 4 টুকুৰা কৰি দিওঁ। এয়া 4টা পুৰি একেবাৰতে হৈ যায়, দেখিবলৈও ধুনীয়া লাগে। এয়া চাওকচোন কিমান ধুনীয়াকৈ ফুলি উঠিছে। আপোনালোকে বাৰু এনেকৈ ট্ৰায়েংগল পুৰি বনাইনে? আৰু ঘৰত কাম কৰিবলৈ ল'ৰাও নাথাকে, এওঁ নাথাকে, কেতিয়াবা ছোৱালীটো নায়েই, আৰু পটাপট কাম কৰিবলৈ হ'লে আলহী আহিলে মই এনেদৰে ট্ৰায়েংগল পুৰি বনাই আলহীক খুৱাওঁ। আৰু আপোনালোককো আজি দেখুৱালোঁ মোৰ পুৰি বনোৱাৰ
ইজি চিষ্টেমটো কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ কওকচোন এনেদৰে ট্ৰেংগল পুৰি খোৱাদটো একেই থাকে খালি দেখিবলৈ অকণমান বেলেগ ধৰণে হয় নৰ্মেল পুৰিবোৰ গোল হয় আৰু এইটো ট্ৰেংগল এয়া দেখিছেনে দেখিবলৈ কিন্তু সঁচাই ধুনীয়া লাগে আকৌ দেই আৰু একদম পটককে হৈ যায় নহয় একেবাৰে এয়া চাওকচোন এটা পুৰি বেলুতে যিমান দেৰি লাগে তেনেকুৱা 4টা পুৰি একেলগতে হৈ যায় এয়া দেখিছেনে মোৰ পুৰি বনাই হৈ গ'ল একদম ৰং বিৰঙী ধুনীয়া ধুনীয়া কোমল কোমল পুৰি এটা মই আপোনালোকৰ আগত ভাঙি দেখুৱাওঁ এয়া কিমান কোমল হৈছে আৰু একদম ফুলা ফুলা পুৰি আৰু এতিয়া খাবহে লাগে এয়া পুৰি মই কিহৰ লগত কেনেদৰে খাওঁ আপোনালোকক দেখুৱাইছোঁ এয়া মই প্ৰথমতে প্লেটখনত এয়া পুৰি সজাই ললো এয়া দেখিছে নহয় কিমান ধুনীয়া লাগিছে দেখিবলৈ আৰু এয়া পুৰি দেখিলে মই কেনেধৰণে বনালো মিঠা আলু আৰু ৰুট বিটেৰে বনালো আৰু এই পুৰি খাবলৈ বহুত সোৱাদ লগা হয় আৰু লগত লৈছো এয়া নাৰিকলৰ চাটনি আপোনালোকক দেখুৱাইছিলোৱে দৈ আৰু নাৰিকলৰ চাটনিৰ সৈতেও এই পুৰিটো খাবলৈ বহুতে সোৱাদ লগা হয় আৰু যদি ভাবে আমি অকল দৈৰ লগত খাওঁ দৈৰ লগতো খাব পাৰে মিঠা পুৰি দৈৰ লগত খাবলৈ বহুত সোৱাদ লগা হয় আকৌ যদি ভাবে নহয় আমি চব্জিৰ সৈতে খাওঁ এয়া ফুলকবি আৰু আলুৰ ভাজি এই আলু ভাজি আৰু ফুলকবিৰ লগতো এই পুৰিটো খাবলৈ বহুত সোৱাদ লগা হয় এয়া মই চাহ লৈছো পুৰিৰ সৈতে খাবৰ কাৰণে পুৰিৰ লগত লাল চাহ খাই বহুত ভাল লাগে মিঠা পুৰি আৰু এয়া ট্ৰেংগল শেপত বনোৱা পুৰি দেখিছেনে আৰু এনেধৰণে ট্ৰেংগল শেপত পুৰি বনাই যদি আপোনালোকে ল'ৰা ছোৱালীক দিয়ে সিহঁতে গমেই নাপাব মিঠা আলু দি বনাইছে নে ৰুট বিট দি বনাইছে পাব লাগে কাৰণ মই কৈছোৱে ৰুট বিট আৰু মিঠা আলু আমাৰ হেল্থৰ কাৰণে কিমান জৰুৰী আমি বস্তু খালেই নহ'ব যিটো বস্তু খাওঁ আমাৰ হেল্থৰ কাৰণেও ভাল হ'ব লাগিব নহয়নে হেল্থৰ কাৰণে উপকাৰী হ'ব লাগিব সেই খাদ্যহে আমি খাব লাগে বা ল'ৰা ছোৱালীকো দিব লাগে কিন্তু ল'ৰা ছোৱালীয়ে ৰুট বিট যদি দিয়ে মিঠা আলু যদি দিয়ে তেওঁলোকেতো নাখায় সেইকাৰণে এনেদৰে পুৰি বনাই আপোনালোকে ল'ৰা ছোৱালীক দিব পাৰে আৰু নিজেও খাব পাৰে আৰু বয়সস্থ লোকেও খাই ভাল পাব একেবাৰে কোমল এয়া চাওকচোন একেবাৰে কোমল আৰু দৈৰ লগত চাটনিৰ লগত চব বস্তুৱে মানে একদম উপকাৰী আমাৰ হেল্থৰ কাৰণে এয়া চাটনিয়ে হওক এয়া নাৰিকল আৰু দৈ চাটনি আৰু এয়া দৈ আৰু ফুলকবি আলুৰ ভাজি মানে সকলোবোৰ আমাৰ হেল্থৰ কাৰণে বহুত ভাল আৰু সেইকাৰণে মই ভাবিলোঁ মই যেতিয়া আজি বনাইছোঁ আৰু আপোনালোকৰ আগতো ইমান ধুনীয়া এখন প্লেট পুৰি চব্জিৰ আপোনালোকৰ আগতো বনাই দেখুৱাওঁ আৰু যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকেও এনেদৰে বনাব পাৰিব যদি বনোৱা নাই যদি মিঠা আলুৰ পুৰি বনাইছে তেতিয়াহ'লে সোৱাদটোৰ কথা আপোনালোকে গম পায়ে যিসকলে বনোৱা নাই বা নাজানে তেওঁলোকেও এইদৰে মিঠা আলুৰ পুৰি বনাই খাব পাৰিব ৰুট বিট দি পেলানি আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে ছাবস্ক্ৰাইব কৰা নাই বা যিসকলে নতুনকৈ চাইছে আৰু কাষতে থকা বেল আইকনটো আপোনালোকে দবাই দিব শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এইদৰে মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ